সেবিয়ে জুলাই 2024 এটা ৰিপৰ্ট উলিয়াইছে ইন্টাৰডে ট্ৰেডিংৰ সাকসেছৰ ওপৰত সো ৰিপৰ্টৰ মতে 7 out of 10 individual traders in equity cash segment make losses তাৰনে 10 জনৰ ভিতৰত 7 জন ইন্টাৰডে ট্ৰেডাৰে ইন্টাৰডে ট্ৰেডিংত লছ খাই আছে সো এইটো ৰিপৰ্ট একদম একুৰেট হয় কাৰণ সেবিৰ ওচৰত সব ডেটা আছে আৰু ডেটা কেতিয়াও মিছা কথা নকয় সো ৰিপৰ্টটো হসাকে ডিমোটিভেটিং হয় আমাৰ নিচিনা ট্ৰেডাৰ্ছৰ কাৰণে হসাকে ডিমোটিভেটিং কিন্তু এই বেয়া ৰিপৰ্টৰ মাজতো মই এটা ভাল নিউজ আপোনালোকক দিব বিচাৰিম ভাল নিউজটো কি তেওঁলোকে কৈছে যে 70% ইন্টাৰডে ট্ৰেডাৰে পইচা লছ খাই আছে তাৰ মানে কি বুজাইছে 30% উইনাৰ হৈ আছে তেওঁলোকে পইচা কমাই আছে তাৰমানে আপুনি 70% ৰ পৰা 30% ত আহিব লাগিব সো এই 30% ত আহিবলৈ হলে আপুনি কিন্তু অলপমান কষ্ট কৰিব লাগিব সো আজিৰ ভিডিওটো ইয়াৰে ওপৰত মই বনাইছো why 70% of the intraday trader fail সো ইয়াতে কিছুমান মিস্টেক ইন্টাৰডে ট্ৰেডাৰে কৰে সেইখিনি মিস্টেক যদি আপুনি এভয়েড কৰিব পাৰে তেতিয়া হলে আপুনি এজন সফল ইন্টাৰডে ট্ৰেডাৰ হ'ব পাৰিব সো তাৰে ওপৰত আজি ডিটেইলছ আলোচনা কৰা হ'ব সো আপোনালোকে হয়তো ভাবি আছে 30% ত আহিবলৈ হলে তো বহুত কষ্ট কৰিব লাগিব সো ৰিসেন্টলি যে এডিআৰই এক্সামটো হৈ গল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন ইয়াতে কিমান সংখ্যক ট্ৰেডাৰে ট্ৰেডাৰটো নহয় কিমান সংখ্যক এপ্লিকেন্টে পৰীক্ষা দিছে 11 লাখ মোৰ দেন 11 লাখ কিন্তু পোষ্ট কিমান খালি আছে 12600 তাৰনে ইয়াতে সাকসেসফুলৰ আপুনি এতিয়া ৰেটটো ক্যালকুলেট কৰক সো ইট উইল বি স্লাইটলি মোৰ দেন 1% নহয় নে তাৰনে ইয়াতে 1% ত যাবলৈ হলে আপুনি অলপ হলেতো কষ্ট কৰিব লাগিব অলপ হলেও নহয় বহুত কষ্ট কৰিব লাগিব কিন্তু ইয়াতে গুড নিউজ এটা কি আপনি 30% ৰ ভিতৰত সোমাব লাগে সো which will be more easier হয় নাই গতিকে ইয়াতে কিছুমান আপনি যদি মিস্টেক এভয়েড কৰে তেতিয়া হলে আপনিও এই 30% হাৰিত সোমাব পাৰিব সো আজি ইয়াৰে ওপৰত ডিটেইলছ আলোচনা কৰা হ'ব সো জিয়ে নক ফ্ৰেন্ডস মোৰ নাম ডক্টৰ ৰাজীৱ এলবি ৰয় যদি ফাৰ্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেক্স এছএমএছ বাই ৰাজীৱ এলবি প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ইয়াতে আমি ট্ৰেডিং ইনভেষ্টমেন্ট মিউচুৱেল ফাণ্ডৰ ওপৰত ভিডিও বনাও শিকিবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু লগতে এই বেল আইকনটো দবাই দিব যাতে যেতিয়া আমি ভিডিও আপলোড কৰো তাৰ নোটিফিকেশন আপোনালোকে সবতছে আগে পাই যায় ঠিক আছে সো জিয়ে নক এতিয়া আমি সিধা মেইন টপিকলৈ আহো why 70% of the intraday trader fails কিছুমান তেওঁলোকে ভুল কৰে সেইবিলাক ভুল যদি আপুনি এভয়েড কৰি চলে তেতিয়া হলে আপুনি এজন সফল ইন্টাৰডে ট্ৰেডাৰ হ'ব পাৰিব নাম্বাৰ 1 ভুল নো স্ট্ৰ্যাটেজি কিছুমান ইন্টাৰডে ট্ৰেডাৰ আহে সিধা মাৰ্কেটত একো নিহিকাকে সোমাই যায় ডিমেট একাউন্ট এটা খুলি লৈছে খুলি পেলাই ষ্টক এটা দেখিছে বুলিশ হৈ আছে যে এতিয়া 2% বা 3% 4% বাঢ়ি গৈছে চলো বাই कर दो सिंपली बाय कर दिले কিন্তু কি হল যেতিয়া আপনি বাই কৰে লগালগ স্টকটো তললে নামা স্টার্ট কৰিলে সো আপোনাৰ লস হল হয়নে কিন্তু ট্ৰেডিং ইমান ইজি হয় জানো সিধা আপনি এটা উঠি থকা ষ্টকত এন্ট্ৰি কৰি দিব আৰু আপোনাৰ প্ৰফিট হৈ যাব জাদু কি ছেড়ি তো নহয় হয়নে গতিকে ইয়াৰ কাৰণে আপনি স্ট্ৰ্যাটেজি বনাব লাগিব স্ট্ৰ্যাটেজি মানে কি স্ট্ৰ্যাটেজি মানে যেনেকে বহুত ধৰণৰ স্ট্ৰ্যাটেজি আছে ইন্ডিকেটৰ বেস স্ট্ৰ্যাটেজি আছে যেনেকে সুপাৰ ট্ৰেন্ড আছে তাৰপিছত মুভিং এভাৰেজ আছে বলিঞ্জাৰ বেঞ্চ আছে এনেকুৱা বহুত ধৰণৰ ইন্ডিকেটৰ আছে বা আপনি যদি প্ৰাইস একচন খেলে তেতিয়া হলে আপনি প্ৰাইস একচন স্ট্ৰ্যাটেজি যেনেকে চাৰ্ট প্যাটাৰ্ন আছে গ্যাপ আপ গ্যাপ ডাউন স্ট্ৰ্যাটেজি আছে ওআরবি স্ট্ৰ্যাটেজি সো সেইবিলাক স্ট্ৰ্যাটেজি আপনি এপ্লাই কৰিব লাগিব দে তেতিয়াহে আপনি এজন সফল হ'ব পাৰিব কিন্তু সিধা আপনি এনেকে বাই কৰিলে এনেকে সেল কৰিলে কিতিয়া লাভৰ মুখ দেখা নাপায় ঠিক আছে আপনি প্ৰপাৰ এন্ট্ৰি কৰিব লাগিব আৰু প্ৰপাৰ এক্সিটও কৰিব লাগিব এন্ট্ৰি আৰু এক্সিট প্ৰপাৰ হ'ব লাগিব তেতিয়াহে আপনি এজন সফল ইন্টাৰডে ট্ৰেডাৰ হ'ব পাৰিব গতিকে প্ৰথমতে আপনি স্ট্ৰ্যাটেজি বিলাক শিকি লওক কি স্ট্ৰ্যাটেজি আছে আৰু কোনটো স্ট্ৰ্যাটেজি আপনি ভাল পায় এন্ড কোনটো আপোনাক সুট কৰে হেতু চাব লাগিব ঠিক আছে সো যোনটো ভাল পায় হেতু ফলো কৰিলে হৈ গল সো নাম্বাৰ 1 ভুল এইটো আপনি স্ট্ৰ্যাটেজি ফলো কৰিবই লাগিব উইদাউট স্ট্ৰ্যাটেজি কেতিয়াও ট্ৰেড নকৰিব ওকে
দ্বিতীয় ভুলটো কি কৰে গোয়িং এগেইনষ্ট দ্য ট্ৰেন্ড এতিয়া আপনি নদীত যদি নাওখন চলাই আছে নাওত বহি পেলাই কাৰেন্টৰ অপোজিট ডিৰেকশ্যনত যদি আপনি বুইটা মাৰি থাকে তেতিয়াহলে আপনি সোনকালে গৈ পাবনি কেতিয়াও নহয় সো ট্ৰেডিংতো একে যোনপিনে ব্ৰডাৰ মাৰ্কেট যাব ব্ৰডাৰ মাৰ্কেট মানে নিফটি বা সেনসেক্স নিফটি সেনসেক্স যদি আজি বুলিশ হৈ আছে ওপৰলৈ গৈ আছে আপনি এনেকুৱা ষ্টকত এন্ট্ৰি কৰিব লাগিব যোনবিলাক ষ্টক বুলিশ মোমেন্টাম দেখাই আছে আৰু যদি নিফটি বা সেনসেক্স বেয়াৰিশ হৈ আছে আপনি যোনবিলাক ষ্টক আজি বেয়াৰিশ হৈ আছে সেইবিলাক ষ্টকত এন্ট্ৰি কৰিব লাগিব তাৰমানে আপনি সেল কৰিব লাগিব ঠিক আছে সো যদি আপনি হেতু ডাইৰেকশনত ট্ৰেড কৰে তেতিয়াহে আপনি সফল হোৱা চান্স বেছি থাকিব কিন্তু অপোজিট ডাইৰেকশনত যদি আপনি ট্ৰেড কৰে তাত সফল হোৱা পার্সেন্টেজটো বহুত কমি যাব কাৰণ এটো একদম নদীৰ লিখিয়া হয় মই যে উদাহৰণটো দিলো একদম একে কিন্তু মার্কেটতো একে মার্কেট বুলিশ হৈ আছে আপনি এটা ষ্টকত শর্ট কৰি দিছে হেতু ষ্টকৰ পৰা প্ৰফিট কমোৱাটো বহুতে টান কাম হ'ব সো তাৰ ফলনি আপনি যদি এটা বুলিশ ষ্টকত এন্ট্ৰি কৰে তেতিয়াহলে তাত আপনি সোনকালে লাভ পাব আৰু তাত লাভ পোৱা চান্সটো বেছি থাকিব ঠিক আছে আৰু মার্কেটটো চান্সৰে খেলা হয় সো এইটো হল দ্বিতীয় ভুল এইটো কেতিয়া ভুল নকৰিব কেতিয়া গোয়িং এগেইনষ্ট দ্য ট্ৰেন্ড নকৰিব আপনি ট্ৰেন্ডৰ দিশতে ট্ৰেড কৰিব লাগিব lack of emotional discipline ইয়াতে মই ওয়ারেন বাফেৰ এটা ইম্পৰ্টেন্ট কথা এখাৰ আপোনালোকৰ লগত শেয়াৰ কৰিম সো তেখেতে কৈছে we do not have to be smarter than the rest we have to be more disciplined than the rest আমি আনতকে বেছি স্মার্ট হ'ব নালাগে সো আনতকে যদি আমি বেছি ডিসিপ্লিন হওঁ তেতিয়াহে আমি সফল হ'ব পাৰিম ঠিক আছে আৰু ট্ৰেডিংত তেনেকুৱা একো ৰকেট সায়েন্স নাই আপনি যদি ক্লাস 5ৰ তেওঁ কোৱা মতে দে ওয়ারেন বাফেট তেখেতে কোৱা মতে যদি আপনি 5th ক্লাসৰ নিউমেৰিকেল সলভ কৰিব পাৰিছে তেতিয়া আপনি শেয়াৰ মাৰ্কেটৰ পৰা ট্ৰেড কৰি পইচা আয় কৰিব পাৰিব সো সাকসেসফুল হোৱাৰ মূল মন্ত্ৰ হ'ল ডিসিপ্লিন হ'ব লাগিব যদি আপনি বহুত স্মার্ট হয় ডিসিপ্লিন ফলো নকৰে ডিসিপ্লিন নহয় তেতিয়া কিন্তু আপনি কেতিয়া পইচা কমাব নোৱাৰিব সো ডিসিপ্লিন ইজ মাস্ট সো আপনি ডিসিপ্লিন হ'বই লাগিব আৰু কিছুমান ট্ৰেডাৰে কি কৰে কিছুমান ট্ৰেডাৰ মই নিজে দেখিছো বহুত ভুল কৰে তেওঁলোকে কি কৰে ধৰিলক এন্ট্ৰি এটা লৈছে ষ্টক এটাত এন্ট্ৰি কৰিছে বাই কৰিছে আৰু মাৰ্কেটত যিহেতু একো বস্তু গ্যাৰান্টেড নহয় আপনি সদায় ষ্টপ লস লগাব লাগিব আৰু টাৰ্গেটটো সেট কৰিব লাগিব ঠিক আছে ধৰিলক আপনি এইখিনি জায়গাত বাই কৰিলে ইয়াতে বাই কৰিলে ষ্টকটো ওপৰলৈ গৈ আছিল আপনি ইয়াতে বাই কৰি দিলে কিন্তু অলপ পিছতে ই তললে আহা স্টার্ট হল আপনি ইয়াতে কোবাত স্টপ লস লগাই দিছে কিন্তু দেখিছে ই তললে আহিছে আপনি কি কৰিলে স্টপ লসটো আৰু আপনি কমাই দিলে ইয়াৰ ফলনি আপনি হয়তো আৰু তলত দিলে এইখিনি মানত দিলে সো এইটো ভুল কেতিয়াও নকৰিব স্টপ লস আপনি ইনিশিয়ালি যত সেট কৰিছে হেতুৱে ৰাখক যদি ইয়াতে স্টপ লস হিট হৈ যায় হবলে দিয়ক স্টপ লস কেতিয়াবা হিট হবই হেতু মার্কেটৰ নিয়মে হয় লাভ হ'ব লসও হ'ব কিন্তু লসটো সদা কম হ'ব লাগে আৰু প্ৰফিটটো যাতে বেছি হয় হেতুৱে মূল মন্ত্ৰ ঠিক আছে গতিকে স্টপ লস কেতিয়া তললে লৈ নাহিব লাগিলে আপনি স্টপ লস ওপৰলে লৈ যাব পাৰে ধৰিলক মার্কেট ওপৰলে গল আপনি ইনিশিয়ালি ইয়াত ৰাখিছে তাৰ পিছত আপনি এইখিনি জায়গাত স্টপ লসটো টেইল কৰিব পাৰে কিন্তু কেতিয়াও আপনি তললে শিফট নকৰিব ঠিক আছে কাৰণ যদি আৰু তললে আহি যায় তেতিয়াহলে তো আপোনাৰ লসটো আৰু বেছি হৈ গল সো ইনিশিয়ালি আপনি যিমান ৰিস্ক লৈছে হেতুৱে ম্যাক্সিমাম ৰিস্ক বুলি আপনি ফিক্স কৰি দিব দে তাতকে আৰু কিটা বহাই নি দিব ঠিক আছে সো গতিকে আপনি ডিসিপ্লিন হ'ব লাগিব আৰু স্টপ লস যোনটো আছে হেতু স্ট্ৰিক্টলি ফলো কৰিব লাগিব ম্যাসিভ ট্ৰেড সাইজ আমাৰ অসমীয়া মানুহবিলাক বহুত লুবিয়া এতিয়া লুবৰ কাৰণেতো দেখিছে বহুত মানুহ পইচা লুটি লৈ গল ট্ৰেডিং এফএক্স টাইপ কোম্পানী ট্ৰেডিং এফএক্স তো বাহিৰৰ কোম্পানী বাৰু হেবিলাক বাদ দিয়ক আৰু অসমৰ কিছুমান লৰাই আপোনালোকে সব গমে পায় গতিকে মই কাৰো নাম নকম সো তেওঁলোকে সো এই আমাৰ লুবিয়া মানুহৰ লাভৰ ফায়দাটো উঠাই পেলাই লুটি ললে সেই কাৰণে ট্ৰেডিংতো আপনি অলপমান কম লুবিয়া হ'ব লাগিব লুফটো সদা সম্ভালিব লাগিব সো আপনি ট্ৰেডৰ সাইজটো মিনিমাম ৰাখিব লাগিব মই ইয়াতে এটা উদাহৰণ দি দিম ধৰিলক আপোনাৰ হাতত 1 লাখ ক্যাপিটেল আছে
আপনি এই গোটেই ক্যাপিটেলটো একেটা ট্ৰেডতে সোমাই নিদিব কাৰণ কি আপনি ধৰি লওক ইয়াৰে যদি 2% মান ৰিস্ক লয় এটা ট্ৰেডত আপনি 2% ৰিস্ক লৈছে ঠিক আছে সো ইন্টাৰডে ট্ৰেডিংতো আপনি লিভাৰেজ পাব যদি 1 লাখৰ জায়গাত আপনি 5 লাখ ট্ৰেড কৰে মানে লিভাৰেজ লৈ পেলাই 5 টাইমছৰ লিভাৰেজ ললে লৈ পেলাই 5 লাখৰ ট্ৰেড কৰিলে সো যদি বাই চান্স 2% আপনি রিস্ক লইছে এই রিস্কটো এক্সিকিউট হৈ যায় মানে আপনার স্টপ লসটো হিট হৈ যায় তেতিয়া হলে টোটাল লস কিমান হ'ব 10000 টাকা লস হ'ব না হয় নাই কিন্তু আপনার অ্যাকচুয়াল ট্রেডিং ক্যাপিটাল কিমান আছিল 1 লাখ সো 1 লাখৰ পৰা 10000 টাকা গুছি গলে কিমান থাকিল 90000 আৰু এটা যদি এনেকুৱা 2% স্টপ লস হিট হয় তেতিয়া হলে আপনার হাতত কিমান থাকিব 80000 হয় নাই যদি কনজিকিউটিভ 3টা স্টপ লস হিট হয় আপনার হাতত থাকিব 70000 সো যদি 1 লাখ টাকাটো আপনার স্টপ লস খাই এই দিনৰ ভিতৰতে 70000 আহে আপনি ইমোশনালি কিন্তু ভাগি পড়িব নহয় নে আৰু ট্ৰেড কৰাৰ আপোনাৰ শক্তি নাথাকিব সো যদি ট্ৰেড কৰাৰ শক্তি নাথাকে তেতিয়া হলে আপনি পইচাখিনি ৰিকভাৰ কেনেকৈ কৰিব গতিকে কেতিয়াও এনেকুৱা মেসিভ ট্ৰেড সাইজ নলব যদি হাতত 1 লাখ টাকা আছে 1 লাখ টাকাটো আপনি 3টা বা 4টা ট্ৰেডত ভগাই দিব 4টা ট্ৰেডত ভগাই দিয়ক সো এটা ট্ৰেডত কিমান হ'ব 25000 কে সো 25000 কে আপনি 4টা ট্ৰেড লৈ লওক ঠিক আছে সো যেতিয়া আপনি 4টা ট্ৰেড লব ইয়াতো যদি আপনি 20% ৰিস্ক লয় ঠিক আছে তাৰমানে লিভাৰেজ লৈ পেলাই মই হিসাবটো উজু কৰিবলৈ মই 4 টাইমছ লিভাৰেজ লৈছো দে 4 টাইমছ লিভাৰেজ হলে কিমান হ'ব 1 লাখ টাকা সো 2% মানে কিমান 2% যদি স্টপ লস হিট হয় 2000 টাকা লস হ'ব তাৰমানে 1 লাখ টাকাৰ হাতত কিমান থাকিব এতিয়া 98000 সো আৰু এটা ট্ৰেড ললে তাতো লস খালে আপনি 2% সো 2000 লস হ'ব সো 96000 আৰু এটা লস খালে 94000 ঠিক আছে সো 1 লাখ টাকা আপনি যদি 94000 থাকি যায় হাতত লস হ'ব সেই কাৰণে অলপমান দুখটো ডেফিনেটলি লাগিব কিন্তু আপোনাৰ একাউন্ট কেতিয়াও খালি হৈ না যায় 94000 ৰ পৰা এগেইন আপনি 1 লাখ বনাব পাৰিব কিন্তু 70000 ৰ পৰা বা 74000 ৰ পৰা 1 লাখ বনাবলে বহুত কষ্ট হ'ব ইমোশনালি আপনি একদম ভাগি পড়িব গতিকে কেতিয়াও ট্ৰেড সাইজটো মেসিভ নকৰিব ডাঙৰ নকৰিব যিমানখিনি শক্তি সিমানখিনি ভক্তি ৰাখিব লাগে জুকতকে কেতিয়াও খাব নালাগে নহয় নে গতিকে ট্ৰেড সাইজটো আপনি যিমানখিনি পাৰে সিমানখিনি কমাই ৰাখিব ওকে দেন লাৰ্ন ফ্ৰম দা মিস্টেকস আপনি কিবা ভুল কৰিছে ট্ৰেডিংত ভুল হ'বই ভুলৰ পৰা আপনি শিকিব লাগিব ভুলটো এনে যাবলৈ নিদিব ধৰি লওক ট্ৰেড এটা লগাইছে আপনি কিবা এটা ষ্ট্ৰেটেজি এপ্লাই কৰিছে কাম দিয়া নাই কিহৰ কাৰণে কাম দিয়া নাই হেতু আপনি চাব লাগিব ঠিক আছে সো এইবিলাক যদি আপনি ফলো কৰে তেতিয়া হলে আৰামসে আপনি এজন সাকসেসফুল হ'ব এন্ড শেষত আপোনালোকক ক'ব বিচাৰিম দিস ইজ মোস্ট ইম্পৰ্টেন্ট বহুত ট্ৰেডাৰ্সে বহুত সোনকালে হাৰ মানি লয় অলপমান লস খাইছে ভাবিছে ট্ৰেড শেয়াৰ মাৰ্কেটৰ পৰা কেতিয়াও প্ৰফিট কমাব নোৱাৰি সো তেওঁলোকে হাৰ মানি লৈ পেলাই মাৰ্কেটৰ পৰা ওলাই আহে হেতু কেতিয়াও নকৰিব লাগি থাকক লাগি থাকিলে এদিন নহয় এদিন আপনি সাকসেসফুল হ'বই কিন্তু শিকিব লাগিব দে আচ্ছা শেষত মই এটা কথা আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিম যদি আপোনালোকে শিকিব বিচাৰিছে ইন্টাৰডে ট্ৰেডিংৰ ওপৰত মোৰ এটা কোৰ্স আছে এটো সেলফ পেস্ড কোৰ্স হয় ইয়াতে 10টা ব্যাক টেস্টেড ইন্টাৰডে ট্ৰেডিং ষ্ট্ৰেটেজি আছে ঠিক আছে জীৱিকাৰ বাবে ইন্টাৰডে ট্ৰেডিং সো এইটো কোৰ্স আপোনালোকে লব পাৰে ইয়াতে মই লাইভ মাৰ্কেটতো ট্ৰেড কৰি পেলাই দেখাইছো আৰু ইয়াৰ ওপৰত মোৰ এখন কিতাপো আছে আমাজনৰ উপলব্ধ হয় ডে ট্ৰেডিং ফৰ আ লিভিং এইখন কিতাপ সো এইখন কিতাপো আপোনালোকে ফলো কৰিব পাৰে এইখনতো 9টা ষ্ট্ৰেটেজি আছে আৰু এইখন কিতাপ মই কিন্তু অসমীয়া ট্ৰান্সলেট কৰি আছো দে ট্ৰান্সলেশন হৈ গৈছে জীৱিকাৰ বাবে ডে ট্ৰেডিং আৰু এইখন অকল মই হেৰি কৰিবলৈ বাকি আছে প্ৰুফ ৰিড কৰিবলৈ বাকি আছে প্ৰুফ ৰিডিং হলে মই এখন মাৰ্কেটত এৰি দিম সো যিয়ে নহওক ভিডিওটো একেলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম